हेलो गाइज वेलकाम बेक टू माई अनादार मिनी ब्लग। आज मैं रातिपुৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰা নহ'লে কাৰণে দুপৰীয়াৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু মাৰো অলপমান নাস্তা অৰ্ডাৰ আছিলে তাকো বনাই ল'লে। আজি মই বনাম বুলি ভাবিছোঁ বইল চিকেন। মই আগতে বনাই পোৱা নাই, কোনোদিন বনাই পোৱা নাই, এয়া মই প্ৰথমবাৰ বনাম। কেনেকুৱা হয় কি কথা একো গম পোৱা নাই, বনোৱাৰ হোৱাৰ পিছতহে মই গম পাম কেনেকুৱা হৈছে খাবলৈ। তাৰপিছতে মই ইয়াত সেই বিলাহীকেইটা পুৰি ইয়াত অলপমান দি ল'লোঁ। দি লৈ ইয়াৰ গোন্ধটো ইমানেই ধুনীয়া আহিছে ন, খাওঁ খাওঁ লাগি গৈছে। তাৰপিছত আজি বতৰ দেখিছেনে, এবাৰ বৰষুণ দিছে এবাৰ ৰ'দ দিছে। তাৰপিছতে মোৰ খানা ৰেডি হ'ল, বহুত ধুনীয়া হ'ল খাবলৈ। মায়ে মই আকৌ ওলাই আহিলোঁ বজাৰলৈ বুলি। মই আহিছোঁ মাহী ঘৰলৈ আৰু মা অলপমান বজাৰ কৰিবলৈ আছে, বজাৰ কৰিলে। সোমাই গৈছিলোঁহে মাহী ঘৰলৈ। তাৰপিছত ভণ্টিয়ে মোক ইমানেই আপত্তি দিছে, কৈছে ককায়েকে বোলে তাইৰ গাত জোক দি দিলে। তাৰপিছত মোৰ ভতিজা ছোৱালীজনীও ইয়াতে আছিলে, তাইৰ ভাগৰ টুপিটো লৈ ককায়েক ভনীয়েক ইমানেই ডন কৰিছে, ইটোৱে এবাৰ পিন্ধিছে সিটোৱে এবাৰ পিন্ধিছে, মাৰ পিট লাগি গৈছে। তাৰপিছত ময়ো অকণমান পিন্ধি ল'লোঁ সিহঁতৰ পৰা লৈ মেলি। তাই মোক দিছে নেইলকেইটা লৈ যাব কৈছে, কাৰণ মই নখ দীঘল নকৰোঁ, একদমেই বেয়া পাওঁ, তাই সেইকাৰণে লগাই ল'ব কৈছে। তাৰপিছতে মগনীয়া নিচিনাকৈ দুইজনী ৰখি আছোঁ ফুচকা খাবৰ কাৰণে, ফুচকা দিয়াই নাছিলে। তাৰপিছতে দিলে আৰু বহুত দেৰি পিছত ফুচকাগাল খায়ো আমাৰ পেট নভৰিলে। চানাখিনি খাই আহিলোঁ, চানা খাই আহিও পেট নভৰিলে। তাৰপিছতে দুইজনীয়ে আকৌ আইচক্ৰীম খালোঁ। আৰু মোক দেখিছে নাই কেনেকৈ খক লগা মানুহৰ নিচিনাকৈ খাইছোঁ, যেনিবা আমি বহুত দিন আইচক্ৰীম খাবই পোৱা নাই। আৰু ভণ্টি আকৌ এটা অভ্যাস আছে, যোনে আহি বহে তাকে মেহেন্দি আঁকি দিয়ে, মতা মাইকী চাবলৈ সময় নাই। তাৰপিছত দুইজনীয়ে আমাৰ ঘৰলৈ আহিলোঁ, তাই আমাৰ ঘৰলৈ আহিম কৈছিলে, দুইজনীয়ে খোজকাঢ়ি আহিলোঁ। তাৰপিছতে আহি দেখিছোঁ টিউশ্যনৰ পোৱালিটো বহি আছে, তাকো পঢ়াই ল'লোঁ। তাৰ মাজতে মায়ে অলপ আচাৰ বনাইছিলে, টেষ্ট কৰি ল'লোঁ। আজিলৈ আহোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।